আর মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আৰু 140 কোটি জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে লাভলিনাৰ ওপৰত আৰু যিহেতুকে পেৰিছ অলিম্পিকত আজি দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব লাভলিনা আৰু ইতিমধ্যে দেখুৱাইছে যে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে গোলাঘাটৰ সৰু পথাৰ বৰপথাৰ অঞ্চলত আৰু দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে যে লাভলিনাৰ শুভেচ্ছা জনাই এনেদৰে ৱাল পেইণ্টিং কৰা পৰিলক্ষিত হৈছে আৰু কেৱল মাত্ৰ গোলাঘাট বা সৰু পথাৰ বুলিয়ে নহয় অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে লাভলিনাক শুভেচ্ছা জনোৱা হৈছে আৰু সকলোৱে যাতে আশা কৰিছে যে আজিৰ খেলখনত লাভলিনা যাতে জয়ী হয় আৰু পদক যাতে নিশ্চিত কৰে তাৰ বাবে যাতে সকলোৱে মংগল প্ৰাৰ্থনা কৰিছে ইতিমধ্যে সৰু পথাৰৰ বিভিন্ন লোকে যি দেওপানী মন্দিৰতো পূজা অৰ্চনা কৰিছে আৰু ইতিমধ্যে আমি লাভলিনাৰ পিতৃৰ সৈতেও কিছু কথা পাতিছিলোঁ তাৰ প্ৰাক্ষণত দেখা গৈছিলে যে লাভলিনাৰ পিতৃয়ে নিজেও কিন্তু গোসাঁই ঘৰত তেওঁক চাকি বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে কিন্তু লাভলিনাক লৈ এই সৰুপথাৰ অঞ্চল বা বৰপথাৰ অঞ্চলত এক ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে সৰুপথাৰৰ যুৱক আছে মই কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতুকে উৎকণ্ঠাৰ অন্ত পৰিব আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আজি খেলখনক লৈ সকলোৱে কিন্তু আশাৰে বাট চাই আছে যে লাভলিনা জয়ী হওক আপোনালোকক শুভেচ্ছা জনাবৰ বাবে বাট চাই আছে ৱাল পেইণ্টিং কৰিছে কি ক'ব হয় আচলতে আমি আশাবাদী আকৌ জিলিকিব ধনী আমি পোনপ্ৰথমতে বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা লাভলিনা বৰগোহাঁইক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ আজি তেওঁ প্ৰতিপক্ষক ধৰাশায়ী কৰি পদক অলিম্পিকত দ্বিতীয়বাৰৰ বাবে পদক নিশ্চিত কৰিব আৰু লগতে এটা কথা ক'ব লাগিব যে আমাৰ এই বৰপথাৰ অঞ্চল অতি পিছপৰা অঞ্চলৰ পৰা গৈ এটা বক্সিং ৰিং নথকাৰ অৱস্থাটো তেওঁ গৈ আচলতে অলিম্পিকত দ্বিতীয়বাৰৰ বাবে যি প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সুযোগ পোৱাটোৱে আমাৰ কাৰণে অতি গৌৰৱৰ কথা আৰু লগতে আমি আশাবাদী যে তেওঁ আকৌ স্বৰ্ণ পদক লৈ আচলতে ভাৰতলৈ উভতি আহিব তথা অসমলৈ উভতি আহিব বুলি আমি আশা কৰিছোঁ হয় নিশ্চয়কৈ সকলোৱে মাত্ৰ আশা কৰিছে যে এইবাৰ যে লাভলিনাই স্বৰ্ণ পদক লাভ কৰিব আৰু ইতিমধ্যে উল্লেখ কৰিছে যে গাঁৱৰ ভিতৰুৱা এটা অঞ্চলৰ পৰা লাভলিনা ওলাই গৈছিলে ওলাই গৈ দ্বিতীয়বাৰৰ কাৰণে লাভলিনা কিন্তু এই অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ বা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছে মই দেখুৱাইছোঁ যে ইতিমধ্যে ৱাল পেইণ্টিং কৰি আছে যুৱকসকলে আৰু পুৱাৰ ভাগৰ পৰা এনেদৰে এই বৰপথাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত কিন্তু ৱাল পেইণ্টিং কৰা পৰিলক্ষিত হৈছে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম তাৰ প্ৰাক্ষণত দেখুৱাইছোঁ যে বিশাল আকৃতিৰ লাভলিনাৰ ইয়াত ৱাল পেইণ্টিং কৰা হৈছে মই কেমেৰা পাৰ্চনক যদি সক্ষম হয় বা সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে যে 3:02 পিছতে আজি দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব আৰু দ্বিতীয়খন খেলত যাতে ৰঙা চিনৰ যি প্ৰতিদ্বন্দ্বী সেই ৰঙা চিনৰ প্ৰতিদ্বন্দ্বীক যাতে ধৰাশায়ী কৰি অসম তথা ভাৰতলৈ যাতে গৌৰৱ কঢ়িয়াব পাৰে লাভলিনাই আৰু তেওঁ যাতে পদক নিশ্চিত কৰিব পাৰে মই আপোনাৰ ওচৰলৈ আহিছোঁ যে পুৱাৰ ভাগৰ পৰা দেখা গৈছে যে আপুনি এই ৱাল পেইণ্টিঙত জড়িত হৈ আছে লাভলিনাক শুভেচ্ছা জনাবৰ বাবে কি ক'ব এই ক্ষেত্ৰত হয় আচলতে আজি এটা গৌৰৱৰ দিন আৰু যাতে তাই আজি মেচখনত যদি বিজয়ী হয় এটা মেডেল নিশ্চিত হ'ব আৰু পৰৱৰ্তী সময়ত যাতে গ'ল্ড মেডেল আনে তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তাৰ বাবেই আমি পুৱাৰে পৰা ৱাল পেইণ্টিং কৰি থকা হৈছে বৰপথাৰ নগৰত যোৱা বছৰ চাইনাত অলিম্পিকতো আমি কেইবাখনো ঠাইত চিত্ৰাংকন কৰিছিলোঁ লাভলিনা বাৰ ফটো আঁকিছিলোঁ আৰু আজিৰ দিনটোত এক বিশাল দেখিবলৈ পাইছে প্ৰায় 10 ফুটৰ উচ্চতাৰ এখন প্ৰতিছবি অংকন কৰি আছোঁ আৰু কিছু সময়ৰ পিছত আমি শেষ কৰিম প্ৰখৰ ৰ'দ কিন্তু তাৰ মাজতো কিন্তু আপোনালোকে লাগি আছে হয় আচলতে এয়া আমি একো অনুভৱ কৰা নাই কিয়নো আমাৰ অসমৰ জীয়ৰী লাভলিনা বৰগোহাঁইয়ে পেৰিছ অলিম্পিকত আজি বিজয়ী হোৱাৰ বাবে আমি ইয়াত ছবি আঁকি আছোঁ তাৰ বাবে আমাৰ একো মানে ভাল লাগিছে ছবি আঁকি পেলাই আমি একো মানে ৰ'দ বতাহ বৰষুণ চোৱা নাই হয় নিশ্চয়কৈ এই প্ৰখৰ ৰ'দ আৰু এই ৰ'দৰ মাজতে কিন্তু লাভলিনাৰ এনেদৰে প্ৰতিচ্ছবি প্ৰায় 10 ফুট উচ্চতাৰ এই প্ৰতিচ্ছবি তেওঁলোকে অংকন কৰিছে আৰু মই পুনৰ জনাইছোঁ যে গাঁৱৰ এটুকুৰা ভিতৰুৱা অঞ্চলৰ পৰা গৈ আজি দ্বিতীয়খন অলিম্পিকত অংশগ্ৰহণ কৰা লাভলিনাই যাতে সোণৰ পদক আজুৰি আনক আৰু অসমীয়াৰ স্বাভিমান গামোচাখনক যাতে পেৰিছত তেওঁলোকে যাতে লাভলিনাৰ দ্বাৰা যাতে প্ৰদৰ্শন হয় লাভলিনাৰ দ্বাৰা যাতে গৌৰৱান্বিত হয় এই গামোচাখন আৰু অসম তথা ভাৰতবাসীৰ বাবে যাতে গৌৰৱ কঢ়িয়াই আনে আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে 3:02 মিনিটতে এই খেলখন অনুষ্ঠিত হ'ব 140 কোটি জনতাৰ দৃষ্টি নিবদ্ধ হৈ আছে বৰ্তমান লাভলিনা বৰগোহাঁইৰ ওপৰত